কোনো তই কি লাগে তোক একদম একদম নিশ্চয় হ'ব কিন্তু এখন দেখিছ নহয় এখন নেলো উৰাই দিম কিন্তু এখন কিয় চাওঁ ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ মজা লাগিছে এই কি কৰে কাটিব এখনৰ ধাৰ আছে আচ্ছা লাগে কি তোমাক কি লাগে টকা লাগে মোক হেই টকা নাই মোক তাৰমানে নেলো উৰাব লাগে তুমি কথাটো বুজা নেলো উৰাই দিলেও মোৰ ওচৰত টকা নাই আৰে কি মানুহ এইটো মানে তুমি কথাটো বুজা ঘৰত কেছ পইচা এটকাও নাই তাকে কেছ নাই বুলি হেৰি গুগল পে' আছে ন মোৰ নাম্বাৰটো লৈ লওকচোন তেনেকৈও তোমালোকে লোৱা ন এই হেৰি কিমান লাগিবনো তোমাক হেৰি কৰক 10 এটা মিলাই দিয়ক হেই 10 বহুত বেছি কৈছা হেৰি 6 এটা লৈ লোৱা দিয়া দাদা 6 মানে বহুত কমি যায় হেৰি তোমাৰো নহওক মোৰো নহওক 6,500 ডান দিয়া নাম্বাৰটো দিয়া দাদা প্লিজ কৈছোঁ আৰু 1 এটা মিলাই দিয়ক উপায় নাই আৰু দেই তোমালোকৰ পৰা কোৱা নাম্বাৰটো কোৱা 9898 গ'ল থেংক ইউ দাদা এই ডেকা ল'ৰা ক'ত যোৱা পানী গিলাচ খাই যোৱা ৰ'বা নালাগে নেকি দাদা এই বহা আচ্ছা ডেকা ল'ৰা মোক এটা কথা কোৱাচোন তুমি এই কামটো কিমান দিনৰ পৰা কৰি আছা প্ৰায় 3 বছৰমান হৈ গ'ল দাদা এক্সপিৰিয়েঞ্চ একেবাৰে কম হেৰি নহয় ডেকা ল'ৰা হয় দাদা এই চোৰ কামটো বেয়া কাম নহয় কিয় কৰা এইটো কাম তুমি মই দাদা চোৰৰ ঘৰৰ পৰাহে চুৰ কৰোঁ মানে দাদা যিবোৰ মানুহে আপোনাৰ নিচিনাকৈ অফিচ কাছাৰীত লাখ লাখ টকা ঘোচ লৈ ৰাইজৰ পইচাবোৰ আত্মসাৎ কৰে সিহঁতৰ ঘৰৰ পৰাহে চুৰ কৰোঁ ধেত মইনো ক'ত তেনেকুৱা কামবোৰ কৰোঁ এই কেতিয়াবা কোনোবা মৰম চেনেহতে চাহ তামোলে কিবা খৰচ এটা দিলে ৰাখি থওঁ জানো মই দিনৰ দিনটো অফিচত আপুনি বহি কি কৰে জানো তথাপিও এইটো কিন্তু তুমি বেয়া কাম কৰিছা এইবোৰ কাম কৰি কি তুমি স্বৰ্গত স্থান পাবা দাদা বেয়া নাপায় যদি কথা এটা কওঁ আপুনি সৰগ দেখিছেনে নাই দেখা বাৰু আপুনি সৰগৰ ঠিকনাটো কওকচোন কি ফটোৱা কথা কোৱাহে স্বৰ্গৰ ঠিকনা কোনে জানে মই কিন্তু জানো তুমি জানা ক'ত মই কৈ আছোঁ শুনক আপোনালোকৰ ঘৰৰ পৰা ওলাই বাওঁহাতে যাব বাওঁহাতে গৈ জোনাকী তিনিআলি পাব জোনাকী তিনিআলিৰ পৰা আপুনি চিধা গুচি যাব পূবফালে চিধা গৈ 3 নম্বৰ বাইলেনৰ ঘূৰিয়ে সোঁহাতৰ 3 নম্বৰ ঘৰটোৱে তাত কি স্বৰ্গ আছে তাত যি আছে সেয়া সৰগতকৈ কম নহয় দাদা সেয়া মোৰ ঘৰৰ ঠিকনা তাত মোৰ দেউতা আছে দাদা যি নিষ্ঠাৰে পুৰেটো জীৱন নিজৰ কৰ্তব্য কৰি গ'ল একাগ্ৰতাৰে তাত মোৰ এজনী সাদৰী মা আছে এজনী ভণ্টি আছে দাদা তাত আমি চলিব পৰাকৈ সকলোখিনি আছে কেতিয়াবা টকা পইচাৰ নাটনি হয় কিন্তু সুখ আৰু শান্তি কেতিয়াও কম হোৱা নাই দাদা আপুনি চাগে ভাবিছে তেনেহ'লেনো মই চুৰ কিয় কৰোঁ আচলতে চুৰ কৰি মই সুখ পাওঁ এই চুৰ কৰা টকাৰে মই এখন অনাথ আশ্ৰম চলাওঁ দাদা দুখীয়া নিচলাৰ বাবে যি পাৰোঁ তাকে কৰোঁ বৰ সুখ দিয়েও দাদা আৰু এটা কথা দাদা আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন দাই এষাৰ কথা কৈ গৈছিল মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰৰ সেৱা কৰা হয় আহিছোঁ